নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ চাকৰি 241টা পদ খালী হৈছে কোৰ্টত আৰু এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কি লাগিব, এপ্লাই কিদৰে কৰিব লাগিব, এক্সাম চিলেবাছ কেনেকুৱা হ'ব, এক্সাম আপোনালোকে ক'ত দিব যাব লাগিব, সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়ত জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত এই পদকেইটা মুকলি হৈছে। মুঠ 241টা পদ মুকলি হৈছে, যিকেইটা হৈছে জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট গ্ৰুপ বি নন গেজেটেড আৰু ইয়াৰ যিটো বেচিক পে হৈছে 35,400 আৰু আপোনালোকে মাহিলী 72,000কৈ দৰমহা লাভ কৰিব এই পদকেইটাত যদি চিলেকশ্যন লাভ কৰে। এতিয়া পদকেইটাৰ বাবে শিক্ষাগত অৰ্হতা কি বিচাৰিছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন কৈছে চাওক, বেচেলৰ ডিগ্ৰী অফ এ ৰিকগনাইজ ইউনিভাৰ্চিটি, অৰ্থাৎ আপোনালোকে যিকোনো গ্ৰেজুৱেশ্যন কৰিছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ, যিকোনো বেকগ্ৰাউণ্ডৰ পৰা, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এটা কথা কৈছে যে মিনিমাম 35 ৱৰ্ড পাৰ মিনিট ইংলিছ টাইপিং, আপোনালোকে কম্পিউটাৰত মিনিমাম 35টা শব্দ প্ৰতি মিনিটত টাইপিং কৰিব পাৰিব লাগিব আৰু নলেজ অফ কম্পিউটাৰ অপাৰেশ্যন, কম্পিউটাৰৰ ওপৰত বিশেষ নলেজ থকাটো প্ৰয়োজন। আপোনালোকে 6 মাহৰ ডিপ্ল'মা কৰিছে, এবছৰৰ ডিপ্ল'মা কৰিছে, তেনেহ'লে আপোনালোকে এলিজিবল হ'ব পাৰে। আৰু ইয়াতে কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো বহুত ধুনীয়াকৈ অনুষ্ঠিত হয়। তো তেনে ক্ষেত্ৰত আপোনালোকে 35টা ৱৰ্ড প্ৰতি মিনিটত টাইপিং কৰিব পাৰিবই লাগিব। যদি নোৱাৰে আপোনালোকে এতিয়াৰ পৰা স্পীড টেষ্ট আৰম্ভ কৰিব পাৰে। তো বয়সৰ সময়সীমা ৰাখিছে মিনিমাম 18 বছৰ আৰু আপ টু 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰোপৰি OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন, অৰ্থাৎ 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে। SC ST 35 আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যন, অৰ্থাৎ 40 ইয়াৰ্ছলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰে। তো ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়া আৰু চিলেবাছটো ইয়াতে দিয়ে দিছে চাওক। তো প্ৰথমতে 2 ঘণ্টাৰ এটা এক্সাম হ'ব, য'ত 1-2 নম্বৰ পইণ্টটো দিছে। 100 নম্বৰ এখন কুৱেশ্যন পেপাৰ থাকিব, য'ত 50টা ইংলিছ জেনেৰেল ইংলিছ তথা ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ প্ৰশ্ন থাকিব, 25টা জেনেৰেল এপ্টিটিউডৰ কুৱেশ্যন আৰু 25টা জেনেৰেল নলেজৰ কুৱেশ্যন। তাৰোপৰি নেক্সট পাৰ্টটোত ইয়াতে 25টা কম্পিউটাৰ নলেজ টেষ্টৰ ওপৰত প্ৰশ্ন উত্তৰ থাকিব। তো এইখিনি 2 ঘণ্টাৰ বাবে। তাৰ পাছত আপোনালোকে টাইপিং টেষ্ট দিব লাগিব। প্ৰতি মিনিটত 35টা ৱৰ্ড এণ্ট্ৰি কৰিব পাৰিব লাগিব আপোনালোকে। 10 মিনিট সময় আপোনালোকক দিয়া হ'ব আৰু তাৰ পাছত আপোনালোকে দিব লাগিব ডেছক্ৰিপটিভ টেষ্ট, ইংলিছ লেংগুৱেজৰ ওপৰতে হ'ব। তো আপোনালোকে কম্প্ৰিহেনশ্যন পেছেজ অথবা এখন প্ৰিচাইজ লিখিব লাগিব অথবা এখন ৰচনা এছে লিখিব লাগিব। ইয়াতে 2 ঘণ্টা সময় আপোনালোকক দিয়া হ'ব আৰু আপোনালোকে এইখিনি কোৱালিফাই কৰিলে ইণ্টাৰভিউ এটা দিব লাগিব, পাৰ্চনেল ইণ্টাৰভিউ, যিটো কোৱালিফাই কৰাৰ পিছত আপোনালোকে চিলেকশ্যন লাভ কৰিব। আৰু এই চিলেকশ্যন পাবৰ কাৰণে ইয়াতে 128টা টেষ্ট চেণ্টাৰ আছে গোটেই ভাৰতবৰ্ষজুৰি, অৰ্থাৎ আমাৰ অসমতো আপোনালোকে এক্সাম দিব পাৰিব। অসমতে এক্সাম চেণ্টাৰ আপোনালোকে পাব। অসমৰ ক'ত এক্সাম হয় মই দেখুৱাই আছোঁ। তো আমাৰ অসমৰ 4টা স্থান আছে, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰ। তো এই 4 ঠাইত চেণ্টাৰ হ'ব, আপোনালোকে তাতে এক্সাম দিব পাৰিব ধুনীয়াকৈ। 5 ফেব্ৰুৱাৰী 2025ৰ পৰা 8 মাৰ্চ 2025লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইৰ লিংক, অফিচিয়েল ডিটেইল, এডভাৰটাইজমেণ্ট সকলো আমাৰ ৱেবছাইটত দি দিম, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তো আবেদন মাচুলটো অকণমান বেছি, জেনেৰেল আৰু OBCৰ বাবে 1000 টকা আৰু বাকী SC ST এক্স ছাৰ্ভিচমেন PWD কেণ্ডিডেটৰ বাবে 250 টকা আবেদন মাচুল। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু আগন্তুক SSC বা DHS DME ৰেলৱে আদি এক্সামৰ বাবে অসমীয়া মাধ্যমৰ যদি PDF বিচাৰে assamgkpdf.com ভিজিট কৰিব। যথেষ্ট কম দামত অসমীয়া ইংৰাজী মাধ্যমৰ PDF আমি প্ৰভাইড কৰি আছোঁ। অথবা আপোনালোকে আমাক ডাইৰেক্টলি হোৱাটছআপ কৰিব পাৰে। হোৱাটছআপ নম্বৰ আমাৰ ৱেবছাইটত দিয়া আছে। এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি যিকোনো এক্সামৰ বাবে PDF আমাৰ পৰা লৈ ল'ব পাৰে। ধন্যবাদ।